নুমলীগড়ৰ ১ নম্বৰ পংকাগ্ৰান্তৰ ডালিমী গোহাঁই নামৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী। নিজৰ ঘৰ মাটি থাকিও আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে অসহায় বৃদ্ধাগৰাকীয়ে। নিজৰ ঘৰতে অসুৰক্ষিত হৈ চুবুৰীয়াৰ ঘৰত আশ্ৰয় লৈছে বৃদ্ধাগৰাকীয়ে। অভিযোগ অনুসৰি অকলশৰীয়া বৃদ্ধাগৰাকীয়ে অনুপ দাস নামৰ এজন লোকক তুলনীয়া পুত্ৰ হিচাপে আশ্ৰয় দিছিল নিজৰ ঘৰত। কিন্তু পৰৱৰ্তী সময়ত অনুপ দাসে দখল কৰাৰ চেষ্টা চলায় বৃদ্ধাগৰাকীৰ ঘৰ মাটি। কেৱল মাটি দখলতেই ক্ষান্ত নাথাকি নিশাৰ আন্ধাৰত বৃদ্ধাগৰাকীক ডিঙি চেপি প্ৰাণে মৰাৰো চেষ্টা চলায় অনুপ দাসে। আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰিছে আমাৰ সাংবাদিক বিভাস শইকীয়াই। আইতাই নিজৰ ঘৰ মাটি থকাৰ পাছতেও ভাড়া ঘৰত থাকিব লগা হৈছে। পোনপটীয়াকে আইতাৰ পৰা আমি জানিব বিচাৰিম। পৰিৱেশটো মোৰ সতীৰ্থই দেখাইছে যে এইগৰাকী আইতা বিশেষভাৱে অক্ষম আইতাক পোনপটীয়াকৈ আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছো যে আইতাৰ পৰা আমি জানিব বিচাৰিম। আইতা কওকচোন, আপুনি নিজৰ ঘৰ বাৰীত থকাৰ পাছতো আপুনি এতিয়া বেলেগৰ ঘৰত আশ্ৰয় ল'ব লগা হৈছে। মই নিজৰ ঘৰ বাৰী থকা অৱস্থাটো থাকিবলগীয়া হৈছে লোকৰ ঘৰত। এটা ল'ৰা এটা লৈছিলো মই নিজৰ বুলি ভাবি তুলনীয়া পুৰ হিচাপে। সি কিন্তু বিয়াও পাতিলে। তাৰপিছত সি কি কৰিছে ক্ৰমান্বয়ে এতিয়া মানে তাৰ এনেকুৱাই হৈছে, মোক মানে ডিঙিত ধৰে, টেপা মাৰি ধৰে আৰু মাতিব নোৱাৰা হৈ যাওঁ নিচিনাকৈ মই হৈ যাওঁ। এদিন ৰাতি কি কৰিছে মোক, মই শুই থকা অৱস্থাত গানটোৰ ওচৰত আহি একদম ভূতৰ নিচিনাকৈ চাই আছে। মই ভাবিলোঁ ভূতেই, এইটো ভূত সোমালে। উঠি বহি পেলাই ভূতই কৰিছোঁ। সি তাৰমানে ওলাই গৈছে। মই ভাবিলোঁ ভূতেই আৰু এইটো। তাৰপিছত মই দুৱাৰৰ হুকটো লগাই থৈ আহিলোঁ। দুৱাৰৰ হুকটো লগোৱাৰ পাছতো তাৰপৰা সি দুৱাৰখন খুব খুলিবলৈ চেষ্টা কৰিলে, খুলিলে। মই ভাবিলোঁ আকৌ এইকণ ভূতে আহিলে আৰু আজি আৰু মোৰ আৰু। তাৰপৰা খুব চিঞৰ বাখৰ কৰিছোঁ। সি পটককৈ দুৱাৰখন খুলি মোক ডিঙিত ধৰিলে। আগতে সেই যি লোকজন আপোনাৰ ঘৰত আপুনি আশ্ৰয় হিচাপে ৰাখিছিলে, তুলনীয়া পুত্ৰ হিচাপে ৰাখিছিল, তেওঁক ডাঙৰ দীঘল কৰিলে, কৰাৰ পাছত আপোনাক ঘৰৰ পৰা উলিয়াই দিলে। ডাঙৰ দীঘল নহয়, সি ডাঙৰতে আহিছে, সৰুতে অহা নহয়। তোমালোকৰ বয়সতে আহিছে সি। তাৰপৰা যেতিয়া সি মোক ডিঙিত ধৰিলে, মইতো উশাহ নিশাহ নোপোৱা হৈ গৈছোগৈ। তাৰপৰা একদম আঙুলিটো ভৰাই দিলে নহয় মুখত। আঙুলিটো ভৰাওঁতে মই কামো মাৰি দিলোঁ। সেই হাতখন এৰিলে, এৰি ধাম 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 মাৰিছে একদম মোক এইবিলাকত। তাৰপৰা মই উঠি টোপনি নগ'লোঁ আৰু মই বহি থাকিলোঁ। মই বহি পেলাই অকণমান মই পোহৰ হ'বলৈ দিলোঁ। নিজৰ খোৱা কাঁহীখন ধুলোঁ, ধুই পেলাই ভাবিলোঁ ইচোন মোক বোলো বৰ আজি এটা নৰখাতক বাখৰ নিচিনাকৈ মোক চাইছে। আৰু দিনত কি কৰিব ঠিক নাই, কাৰণ সি তলা চলা মাৰি থৈ দিয়ে চব ফালে দুৱাৰৰ। সেই মাটি বাৰীবোৰ আপোনাৰ নামতে আছে নে? মোৰ নামতে আছিলে। কেনেকৈ কি কৰি কি প্ৰলোভন খটাই সি মোক মোৰ এপাৰ যেনেকৈ সি চাইন ল'লে। কিন্তু মই চাইন ইচ্ছাকৃতভাৱে মই নিজৰ মাটি বাৰী নিজে হাতে লোৱা যে মই দিবলৈ অনিচ্ছা ল'লে। কি পলচি খটাই সি কেনেকৈ কি কৰিলে মই মানে ভাবিব নোৱাৰিলোঁ। তাৰপিছত যেতিয়া সি তেনেকৈ কৰিলে নহয়, মই ভাবিলোঁ তাৰ নৰখাতক বাঘৰ নিচিনাকৈ সি মোক চাই আছে। আপুনি পুলিচ প্ৰশাসনক এই কথা জনাইছিলে নে? জনাইছিলোঁ। কি ক'লে পুলিচ প্ৰশাসনে? তাৰমানে এনেকুৱা হ'ল, মই যেতিয়া মই আচল কথাটো কৈ গৈছোঁ তোমাক, যেতিয়া মই ওলাই গ'লোঁ তাৰ দেখি মুখটো দেখি পেলাই, এটা ওচৰতে আছিলে সত্য গগৈ বুলি, তাৰ ওচৰত মই বাৰী চুকেদি ফালি মই চুঁচৰি ওলাই গৈছোঁ। তাৰপৰা তাক ক'লোঁ যে কথাটো অলপ। তাৰপৰা আমাৰ ৰাইজো গোট খালে। ৰাইজে লিখা লিখি তাক মাতিলে যে আমাৰ ৰাইজৰ হেৰি কৰোঁ, আমি সোধ পোছ কৰোঁ। কিন্তু সি মান্তি নহ'ল ৰাইজৰ কথাত, মান্তি নহয়। লোকজনৰ নাম কি জানিব পাৰিমনে? সেই অনুপ দাস। তাৰপৰা নোহোৱা ধি বোলে মই বোলে সেই চৰকাৰী হেৰিয়াত যাম বোলে, চৰকাৰী বুলি কোৱা নাই। যি আপোনাৰ এতিয়া আপুনি ভাড়া ঘৰত বা লোকৰ ঘৰত আশ্ৰয় ল'ব লগা হৈছে নিজৰ ঘৰ মাটি থকাৰ পাছত, আপোনাৰ যি বংশ পৰিয়ালে বা কিবা একো ব্যৱস্থা গ্ৰহণ কৰা নাই এই ক্ষেত্ৰত? বংশ পৰিয়ালে কৰি আছে বাৰু, কৰি আছে। কিন্তু তাৰ কি আহ্বান জনাব আপুনি এতিয়া? মই আহ্বান মানে এটা কথা নহয়, সিহঁত তাত থকালৈকে মই থাকিব নোৱাৰিম। মই হৈছোঁ অকলশৰীয়া মানুহ, ঠেলা মাৰি দিলে দুঠেলা থোৱা মানুহ।
তেহেঁতিতো মোক চবফালে যেনেকৈ মতা মাইকী দুটাই যদি ডিঙিত ধৰি ৰাতি সোপা মাৰি পেলাই মই কি কৰিম? তেতিয়া সিহঁতি আঁতৰি যাব লাগিব। সিহঁতক অন্তৰোৱাটো ব্যৱস্থা কৰিছোঁ মোৰ তাৰপৰা, ঘৰৰ পৰা। আপুনি সেইকাৰণে এতিয়া এই লোকৰ ঘৰতে আছে। লোকৰ ঘৰতে আছোঁ। হয়, বিভা শইকীয়া, আপোনাক এনেকুৱা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি অসহায় বৃদ্ধাগৰাকীৰ কথা জনোৱাৰ বাবে।